হ'ল তোৰ ঘৰনো চাচোন গোটেই বানপানী হ'ব যেন পাইছ তোৰ ঘৰ দেই ইমান পানী লিক হৈ আছে এতিয়া কি কৰিবি আমিতো হেৰি কৰিব নোৱাৰিম নহয় ইমান স্পীডত পানীখিনি এনেকৈ লিক হৈ আছে সোনকালে প্লাম্বাৰ কোনোবা মাতিব লাগিব নহ'লে নহ'বচোন এনেকৈ চামটো অথনিৰ পৰা খবৰ নাই নে মই এতিয়া আহিলোঁ বুলিহে পাকঘৰলৈ আহি পানী খাব আহিছোঁ বুলি দেখিলোঁ নহ'লেতো গোটেই ঘৰতে পানী সোমাই গ'ল হয় কি যে আৰু দেই কেনেকৈ ফুটিলে পাইপডাল ইমান পানী লিক হৈ আছে বুজিছা না একদম গোটেই পানী পৰি আছে মইনো কেনেকৈ গম পাব যে ৰাতিপুৱাতে পানী ঠিকেই আছিলে মা ওলাই গৈছে আৰু তাৰপিছত এতিয়ালৈকেতো ঠিকেই আছিলে মই পাকঘৰলৈ আহিলোঁ কাম বনবোৰ কৰি ল'লোঁ কিন্তু অকণমান আগত চাগে এনেকৈ লিক হ'বলৈ ষ্টাৰ্ট কৰিছে নেকি সেইকাৰণে পানীও ইমান সোমাই থকা নাই কিন্তু সঁচাকৈ দেই তই এতিয়া নাহা হ'লে আৰু পানী খাম বুলি কয় পাকঘৰলৈ নহা হ'লেতো আমি দেখিয়ে নাপাওঁ গোটেই ঘৰতে বানপানী হৈ গ'ল হয় তাৰপিছত অকলে অকলে কি কৰিম মই নিজে নাজানিলোঁ হয় তই আহিলে ভালেই হ'ল কিন্তু এতিয়া এইডাল সেই কেনেকৈ কি কৰোঁ আকৌ এতিয়া মোৰ ওচৰত ফোন নম্বৰো নাই নহয় কোনো প্লাম্বাৰ চাম্বাৰ তোৰ ওচৰত যদি আছে ফোন কৰিছা না বহুত ডাঙৰ প্ৰব্লেম হৈ গৈছে নহয় এনেই আমি নহ'লে ট্ৰাই কৰি চাব পাৰোঁ কিন্তু আকৌ পানীটো বহুত স্পীডত লিক হৈছে এনেকৈ লিক হ'লে বান্ধিবলৈও দিগদাৰ হৈ যায় নহয় অঁ তাকেতো আমিনো ক'ত পাৰিম যদি নোৱাৰোঁ দেই মই এইবোৰ আজিলৈকে কৰি পোৱা নাই আৰু অকণমান লিক হৈ থাকিলে বেলেগ কথা কিবা পলিথিন চলিথিন বান্ধি দিওঁ এতিয়া দেখা নাই পানী কেনেকৈ পৰি আছে এইবোৰ ক'ত আমি বান্ধিব পাৰিম কিবাই হৈ থাকিব লাগিলে আৰু অলপ বেছি পানী লিক হ'বহে সেইকাৰণে আমি এইবোৰ হাত নলগাওঁ দেই অলপ টাইম ৰৈ দিয়ে আৰু পানী সোমালে এতিয়া উপায় নাই নহয় মোৰ ওচৰত আছে বাৰু প্লাম্বাৰ এজনৰ নাম্বাৰ চিনাকি আমাৰ ঘৰত এবাৰ হৈছিলে মানে তেতিয়া তেখেতকে মাতিছিলোঁ ধুনীয়াকৈ কৰি দিছিলে আৰু মই ফোন এটা কৰি চাওঁচোন যদি ফোন ৰিচিভ নকৰে তেতিয়া আৰু যাব লাগিব মানে কাৰণ মানুহজনে বিজি থাকে যে গতিকে ৰিচিভ নকৰিলে মানে তালৈকে গৈ পিনে ঠিক আছে হ'ব যি কৰোঁ কৰ আৰু মুঠতে সোনকালে আহিবলৈ ক'বিচোন দেখা নাই পানী কেনেকৈ লিক হৈ আছে সঁচাকৈ গোটেই ঘৰত পানী হ'লে মই অকলে কি কৰিম বাৰু পিহুতই কচোন পানীখিনি উলিয়াবলৈতো প্ৰব্লেম হৈ যায় তাতে মাও ঘৰত নাই মা থাকিলে মানে বাৰু চব কাম হৈ যাব নিচিনা লাগে কিন্তু মা নাথাকিলে মই অকলে অকলে যে ইমান ডাঙৰ প্ৰব্লেম এটা চল্ভ কৰিব নোৱাৰোঁ আৰু দেই সেইকাৰণে তই সোনকালে আহিব ক'বি দেই যদি ফোনত পাই যাওঁ যদি নাপাওঁ তেতিয়া ময়ে যাব লাগিব আৰু উপায় নাই যে তই মই এড্ৰেছটো দি দিলেই হৈ যাব এই ফোন কৰোঁ মানে মানুহবোৰ যে নাপাওঁৱে আৰু দেই খং উঠি যায় অথনিৰ পৰা কেইবাৰ কল কৰিলোঁ বাৰু এতিয়ালৈকে ৰিচিভ কৰিব পৰা নাই জানো পাই মানুহজন ইমান বিজি থাকে একদম মানে ফোন ৰিচিভ কৰিবলৈও মানে সময় নহয় কি কৰোঁ বাৰু এতিয়া ইয়াতো ইমান পানী লিক হৈ আছে বোলে আকৌ চিনাকি প্লাম্বাৰৰ নাম্বাৰো নাই নহয় মোৰ ফোনটো ৰিচিভ কৰা হ'লে এতিয়া তেখেতক কিবা কিবি কৰি মেলি তেনেকৈ হ'লেও মাতিব পাৰিলেও হয় এটা কাম কৰোঁ যদি নহ'লে মই তালৈকে যাব কওঁচোন তেতিয়া ভাল হ'ব নহ'লে এনেকৈ ৰৈ থাকিলে মানে কিবাই হ'ব আৰু ঐ বিহু কি হ'ল ফোন লাগিলে নাই ৰিচিভ কৰিলে নে পানী যে পূৰা লিক হৈ আছে দেই সোনকালে মাতিব লাগে কচোন নহ'লে মই যাওঁতে মই এড্ৰেছটো দিলে মই গ'লে মানে যেনেকৈ কৰিম তেখেতক লৈ আহিম বুলি ভাবিছোঁ মানে যদি লগ পাওঁ আৰু যদি লগ নাপাওঁ তেতিয়া বেলেগ ক'ৰবাত কোনোবাই জানে নেকি চিনি পায় নেকি খবৰ কৰিব লাগিব নাই আৰু যদি মই ইমানকৈ ফোন কৰিলোঁ জানো 5বাৰমান চাগে ফোন কৰিলোঁ নেকি ৰিং হৈ আছে কিন্তু ৰিচিভ কৰা নাই নাজানো আৰু মানুহজন মই কোৱা নাই আছিলোঁ বহুত বিজি থাকে বুলি চবেই মানে তেখেতকে মাতে আকৌ ঘৰৰ কিবা পানীৰ প্ৰব্লেম হ'লে মানে সেইকাৰণে চাগে কিবা কাম চামো কৰি থাকিব পাৰে ফোন ৰিচিভ কৰিবলৈও টাইম নাই চাগে এটা কাম কৰোঁ নহ'লে এড্ৰেছটো মই তোক দি দিছোঁ মই ইয়াতে আছোঁ কাৰণ দুজনী গুচি গ'লে আকৌ ইয়াত যদি বেছি প্ৰব্লেম হৈ যায় দিগদাৰ হ'ব নহয় মই ইয়াতে থাকোঁ তই গৈ পিনে মাতি লৈ আহিলে যা এড্ৰেছটো মোবাইলতে চেণ্ড কৰি দিম তই এতিয়া দেৰি কৰি নাথাকিবি আৰু বেছি দূৰ নাই এই যে হেৰি চিটি মাৰ্কেটখন আছে যে তাৰ ওচৰতে হেৰি নাই জানো সেই তাতে পাবি তই মই কৈ আছোঁ বাৰু তই ওলাই যা সোনকালে অঁ চিটি মাৰ্কেটৰ ওচৰত ঠিক আছে হ'ব দে মই ইয়াৰ পৰা অথলে গুচি যাম মানুহবোৰ যে যেতিয়া ফোন মানে মাৰোঁ নহয় ইম্পৰ্টেণ্ট কাম থাকে তেতিয়া মানে ৰিচিভে নকৰে এবাৰতো ৰিচিভ কৰিব পাৰে ইমানকৈ ফোন মাৰিছে তই মানে খং উঠি যায় এনেকৈ হ'লে কেনেকৈ হ'ব কচোন এতিয়া অকল আমাৰ ঘৰ বুলি নহয় বেলেগ কাৰোবাৰ ঘৰতো এনেকুৱা প্ৰব্লেম হ'ব পাৰে তেখেতক মাতিব কিন্তু ফোন ৰিচিভ নকৰিলে আৰু কি কাম কৰে তেখেতেহে জানে আৰু অঁ হ'ব দে তই সোনকালে মোক চেণ্ড কৰি দিম মই এনেকৈ গুচি যাম এতিয়া আৰু দেৰি চেঞ্জ কৰিব নালাগে আৰু দেৰি হৈ যাব তই যা মই মোবাইলটো চেণ্ড কৰি দিছোঁ বাৰু ভাগৰ লাগি গ'ল পাই ইফালৰ পৰা সিফালে ঘূৰি ফুৰিছোঁ অথনিৰ পৰা ইমান টাইম হৈ গ'ল ঘৰত চাগে বানপানী অৱস্থা হ'লেই পিহুকো ফোন কৰিবলৈ টাইম পোৱা নাই তাকে এটা ফোন কৰিব লাগিব পাই এতিয়ালৈকে মই কাকোৱে বিচাৰি নাই পোৱা কি কৰোঁ বাৰু মাকো ফোন কৰিলোঁ মায়ে এতিয়া তাত গৈ পাইছেহে সেইকাৰণে ক'বলৈও ভাল নালাগিলে আকৌ টেনশ্যন লৈ থাকিব এইফালে আজি মা নথকাকৈ মই প্ৰব্লেমটো ছল্ভ কৰিব লাগিব কিন্তু কি কৰোঁ তাকেহে ভাবি পোৱা নাই এতিয়া তেনেকুৱা প্লাম্বাৰৰ কাম জনা মানুহ এজন পোৱা হ'লে হৈ গৈছিলে তেনেকুৱা এজনো পাবলৈ নাই আজি মোৰ দিনটো ইমান বেয়া হ'ব লাগেনে আজি দেখিছোঁ গোটেই দিনটো এইটো কামতে লাগি থাকিব লাগিব আৰু কাক বিচাৰোঁ কাক কওঁগৈ বাৰু বহুত ডাঙৰ প্ৰব্লেম হৈ গৈছে দেই হেই জুলি কি কৰিছা তুমি ইয়াত আৰু তুমি কিবা টেনশ্যনত থকা নিচিনা লাগিছে যে কি হ'ল কিবা প্ৰব্লেম হৈছে নেকি আৰু এতিয়া ইমান ৰ'দ দিছে তুমি আকৌ ইয়াত এনেকৈ ৰৈ আছা কোৱাচোন ক'ৰবাত যাবলৈ আহিছা নি নে ক'ৰবাৰ পৰা আহিলা তুমি নাই মই ক'তনো যাম আহিলোঁহে মানে ঘৰত যে বহুত ডাঙৰ প্ৰব্লেম এটা হৈ গৈছে সেইকাৰণে আহিছিলোঁ আকৌ কাৰোবাক বিচাৰি পিনে হেল্প লাগিছিলে মোক আচলতে ঘৰত আমাৰ কিচেনৰ ভিতৰত যে পানী লিক হৈ আছে বহুত বেয়াকৈ লিক হৈছে মানে
যিটো মই ফিক্স কৰিব নোৱাৰোঁ। ভাল পিহু গৈছিলে বুলিহে তাই পানী খাওঁ বুলি ক'লে পাকঘৰলৈ গৈছোঁ, দেখিছোঁ যে পানী লিক হৈ আছে। এতিয়া মানে চাগে গোটেই ঘৰতে পানী হৈ গ'ল নেকি। পিহুকো ফোন কৰি সুধিব পৰা নাই নহয়। অথনিৰ পৰা প্লাম্বাৰ এজন বিচাৰি আছোঁ। পিহুৰ এজন চিনাকি আছে বুলি কৈছিলে, তাই ফোনো কৰিলে, কিন্তু ফোনটো আকৌ ৰিচিভে কৰা নাই। খঙে উঠি যায়। তাৰপিছত ক'লে এড্ৰেছটো দিছোঁ, তই গৈয়ে আহ এবাৰ, তাত আছে যদি লৈ আহিবি বুলি। তাকে আহিলোঁ, তেওঁকো লগ নাপালোঁ। আকৌ মই ইফালে গ'লে মানুহকো খবৰ কৰিছোঁ, কোনোবা চিনি পায় নেকি বা এনেকুৱা জনা মানুহ আছে নেকি। এতিয়ালৈকে কাকোৱে পোৱা নাই। সেইকাৰণে কি কৰোঁ বুলি ইয়াতে মোৰ টেনশ্যনতে কিবা হৈ গৈছোঁ আৰু চিন্তাত। তাতে মাও ঘৰত নাই, মা ফুৰিবলৈ গৈছে, মানে সকাম পাতিছে, তাকে তালৈ গ'ল। এতিয়া কি কৰোঁ জানো, ভাবিয়ে পোৱা নাই মই। বাৰু তুমি ক'ৰ পৰা আহিলা? অ' এইটোচোন বহুত ডাঙৰ প্ৰব্লেম। মই ডিউটিৰ পৰা আহিছোঁ, ঘৰলৈ এতিয়া গৈ আছিলোঁ মানে। তাকে তোমাক ইয়াত ইমান ৰ'দখনত ৰৈ থকা দেখিলোঁ, এই সুধিবলৈ বুলি গুচি আহিলোঁ মাত এষাৰ লগাওঁ বুলি। তুমি মোক ফোন কৰি দিয়া হ'লে হৈ যায়চোন। মই এইবোৰ কাম কৰিব জানো নহয় অলপ চলপকৈ। আমাৰ ঘৰত যদি কিবা প্ৰব্লেম হয় তেতিয়া মই নিজে কৰি লওঁ। গতিকে তুমি মোক ফোন কৰি দিয়া হ'লেচোন অথনিয়ে মই আহি যাওঁ। এতিয়াও দেৰি নাই হোৱা বাৰু। ব'লা, এতিয়া প্লাম্বাৰ বিচাৰি থাকিব বাদ দিয়া। ক'তনো বিচাৰি পাবা, আজিকালি বিচাৰিবলৈ প্ৰব্লেমেই হৈ যায় নহয়। আৰু বিজিও থাকে, ইফাল সিফাল গৈয়ে থাকে। গতিকে তুমি বেলেগৰ কাৰণে ৰৈ থকাতকৈ মই কৰি দিওঁগৈ, ৰাজীৱ, তুমি যদি তুমি বেয়া নোপোৱা। সঁচাকৈ পাৰিবানে কৰিব? মইনো কি জানো তোমাক ফোন কৰিবলৈ, তুমি ডেণ্টিষ্টে হয়, কিবা প্লাম্বাৰৰ কামো জানা বুলি মইনো কেনেকৈ জানো। জনা হ'লেতো তোমাকে ফোন কৰি দিওঁ, ইমানবোৰ ঘূৰি ফুৰাতকৈ। কিন্তু তুমি চিয়'ৰ পাৰিবাতো? পানী মানে বহুত বেয়াকৈ লিক হৈ আছে। এতিয়া তুমি পাৰিবানে নোৱাৰা আকৌ? এনেই বাৰু গৈ পিনে ট্ৰাইটো কৰি চাব পাৰা, মোৰ কোনো আপত্তি নাই। জুলি, হ'ব দিয়া, তুমি টেনশ্যন ল'ব নালাগে। মই কৈছোঁ নহয়, মই আগতে এইবোৰ কৰিছোঁ। গতিকে ডেণ্টিষ্ট হ'লেও কিন্তু এইবোৰ কামতো অলপ চলপ আছোঁ। ইমান টেনশ্যন ল'ব নালাগে, মই কৰি দিম। মাত্ৰ তুমি পাৰ্মিশ্যন দিলেই হ'ল আৰু। ব'লা তেতিয়াহ'লে যাওঁ, দেৰি কৰি থাকিব নালাগে। নহ'লে পিহু গৈ দেখিমগৈ পানীত বোলে আধা ডুব খাই আছে আৰু তোমাক খং কৰিব। সেইকাৰণে ব'লা সোনকালে যাওঁ। সঁচাকৈ নেকি? আৰু বিহুক মই অহাৰ পৰা ফোন কৰিবলৈ টাইমে পোৱা নাই নহয়। এইফালে মোৰ টেনশ্যন হৈ আছে, কাকো বিচাৰি পোৱা নাছিলোঁ। সেইকাৰণে তাইক ফোন কৰি সুধিবলৈ হোৱাই নাই যে পানী কিমান কি হৈছে। তুমি ঠিকেই কৈছা, এতিয়া যদি পানীৰ পৰা ফুল হৈ গৈছে আৰু তাই যদি ৰৈ আছে মোৰ কাৰণে, তেতিয়া কিন্তু গালি খাব লাগিব। আৰু মোৰতো ভুল নাই, মই মানুহ নাপালে ক'ৰ পৰা লৈ যাওঁ আকৌ। তাই সেইটো ক'বও নোৱাৰে নহয়। ঠিক আছে, ব'লা সোনকালে। মুঠতে আৰু পানী লিকেজটো বন্ধ হ'ব লাগে, আৰু নহ'লে বহুত ডাঙৰ প্ৰব্লেম হৈ যাব আজি। জুলি, পানী নাপালি? পানীটো পুৰা লিক হৈ আছে জানো, পাকঘৰ গোটেই পানী হৈ গৈছে আৰু। আৰে ৰাজীৱ, তুমি আকৌ ইয়াত কি কৰিছা? জুলি, তোক মই প্লাম্বাৰ আনিবলৈহে পঠিয়াইছিলোঁ, তই যে ৰাজীৱক ইয়ালৈ লৈ আহিলি। ৰাজীৱ কিয় প্লাম্বাৰ নেকি? ডেণ্টিষ্টে হয়। কি যে আৰু। পিছে ৰাজীৱ, তুমি জুলি ক'ত লগ পালা? পিহু, তই যে যিজন প্লাম্বাৰৰ এড্ৰেছ দিছিলি নহয়, মই গ'লোঁ নহয়, তোৰ বন্ধ আছিলে জানো। তাৰপিছত তোৰ পৰা নাম্বাৰটো ল'লোঁ কাৰণে ফোন মাৰিও চালোঁ, কিন্তু ফোন ৰিঙেই নহ'ল, নট ৰিচিভেবল দেখাই দিলে। নাজানো আৰু মানুহজনে জানি বুজি ৰিচিভ নকৰিলে নে কিয়ে, নে ইয়াত আজিকালি কামেই নকৰে, মই সেইবোৰ একো নাজানো। তাৰপিছত বেলেগতো খবৰ কৰিব গ'লোঁ নহয়, কিছুমান মানুহকো সুধিলোঁ কোনোবাই চিনি পায় নেকি বুলি। ক'তো বিচাৰিয়ে নাপালোঁ আকৌ। তোকো ফোন কৰিবলৈ এতিয়া মোৰ টাইমেই পোৱা নাই, এনেই টেনশ্যন হৈ আছে, সেইকাৰণে তাতে ৰৈ আছিলোঁ। তাৰপিছত তেনেকৈ ৰৈ থাকোঁতে ৰাজীৱ আহিলে আকৌ। তাৰপিছত আহি পিনে সুধিলে কি হ'ল কি নাই। মই ক'লোঁ ৰাজীৱে বোলে প্লাম্বাৰৰ কাম অকণমান কৰিব জানে আৰু সেইকাৰণে আমাৰ ঘৰলৈ আহিছে আকৌ, সেইটো ঠিক কৰি দিবলৈ। পাৰিম বুলিতো কৈছে, এতিয়া নাজানো আৰু ডেণ্টিষ্টে সেনেকুৱা কাম কৰিব পাৰি নে নোৱাৰে। কিয় নোৱাৰিম আকৌ জুলি? মই পাৰিম বুলি কৈছোঁ কাৰণেতো ইয়ালৈ আহিছোঁ। নোৱাৰা কামটো আৰু পাৰিম বুলি কয় নিচাকে তোমালোকৰ ঘৰলৈ অহাৰ বাহানা বিচাৰি নাথাকো নহয়। তেনেকে বাহানা বিচাৰিছোঁ বুলি নাভাবিবা, পাৰিম কাৰণে আহিছোঁ দিয়া। বাৰু এতিয়া কথা পাতিব বাদ দিয়া, ক'ত পানী লিক হৈ আছে সোনকালে দেখুওৱা আকৌ, নহ'লে গোটেই ঘৰতে পানী হৈ যাব। তাৰপিছত আকৌ পানী উলিয়াই থাকিব লাগিব, তেনেকৈ কিমান প্ৰব্লেম হৈ যাব কোৱাচোন। সেইকাৰণে সোনকালে দেখুওৱা, ফাৰ্ষ্টে কাম কৰি লওঁ, তাৰপিছত কথা পাতিম। ঠিকে, কামটো আগে কৰি ল'ব লাগে। মই অথনিৰ পৰা ভাবি আছোঁ যদি কেতিয়া আহিব, গোটেই ঘৰ পানী হৈ গ'লে মইতো ইয়াৰ পৰা ওলাই গুচি গ'লোঁ হয়। পিছে ৰাজীৱ, তুমি চিয়'ৰ পাৰিবাতো? নোৱাৰিলে এতিয়া নোৱাৰোঁ বুলি কৈ দিয়া, তেতিয়া আমি বেলেগ মানুহ বিচাৰিম। নহ'লে আকৌ বোলে তুমি কৰিব গৈছা, অকণমান বন্ধ কৰাতকৈ বেছিয়ে পানী লিকেজ হৈ গৈছে, তেতিয়া প্ৰব্লেম হৈ যাব। গতিকে ভাবি লোৱা দেই, পিছত যাতে আকৌ কামটো বাঢ়ি নাযায়। ৰাজীৱ, হৈছেনে বাৰু? তুমি পাৰিবা না সঁচাকৈ? মোৰ কিন্তু তোমাৰ ওপৰত এতিয়া ডাউট হৈছে দেই। মিছা মিছিকে তোমাৰ আমাৰ ঘৰলৈ লৈ আহিলোঁ নিচিনা লাগিছে। এতিয়ালৈকে একো এটা কৰিব পৰা নাই। এনেকৈ হ'লে কি হ'ব আৰু? ইফালে বেলেগ মানুহো পোৱা নাছিলোঁ নহয়, সেইকাৰণে উপায় নাপায়, একো অপশ্যন নাছিল কাৰণে তোমাক লৈ আহিলোঁ, পাৰিম বুলি কোৱাৰ কাৰণে। এতিয়া তুমি কৰিব পাৰিবা নে নোৱাৰা সঁচাকৈ দেই, ডাউট হৈছে মোৰ। জুলি কামটো অকণমান শান্তিকে কৰিব দে আকৌ। জনা মানুহে নজনা হৈ থাকিব। তই ইমান কথাৰ পৰা সুধি আছ, আৰামত কামটো কৰিব দে। দেখা নাই কৰি আছে, চা পানী অকণমান বন্ধ হ'বলৈও লৈছে। অকণমান দেৰি ধৈৰ্য ধৰচোন। তই মানে অথনিৰ পৰা কৈ আছ, এনেকৈ হ'লেতো জনা মানুহেও কামটো কৰিবলৈ মানে হেৰি হৈ যাব। এই কথা মনে থাকচোন, হৈ যাব। তই পাৰিম বুলি কৈছে যেতিয়া পাৰিব আকৌ, কিনো আৰু। জুলি, পিহু, হৈ গ'ল আৰু এই অকণমান আছে, তাৰপিছত হৈ যাব। এতিয়া আৰু পানী লিক হৈ নাথাকে।
তোমালোকে এনেই টেনশ্যন লৈ আছিলা মই কৈছোৱে মোৰ ঘৰতো এনেকুৱা এবাৰ হৈছিলে প্লাম্বাৰ বিচাৰি পোৱা নাছিলো লাষ্টত মই নিজে কৰিব লগা হ'ল সেই তেনেকেই শিকিলো আৰু গতিকে এতিয়া হৈ গ'ল টেনশ্যন ল'ব নালাগে বাকী যি পানী পৰিছে সেইখিনি এটা চফা কৰিব লাগিব অ' হৈ গ'ল নেকি ৰাজীৱ? ৰাজীৱ, ইউ আৰ দ্য বেষ্ট। থেংক ইউ ছ' মাছ দেই। তুমি তোমাৰ কামটো কিন্তু বৰ ধুনীয়াকৈ কৰিলা। ডেণ্টিষ্ট হ'লেও কিন্তু বেলেগ কামতো তুমি আছা। ভালে আছে দিয়া। আজি তুমি নহা হ'লে যে জুলিৰ ঘৰৰ অৱস্থা কি হ'ল হয় মোৰ ভাবিয়ে কিবা লাগি গৈছে। গোটেই ঘৰত পানী হ'লে মানেতো আমি ইয়াত থাকিব নোৱাৰিলোঁ হয়। তেতিয়া ঘৰৰ বস্তু নষ্ট হ'ল হয়। থেংক ইউ ছ' মাছ। তুমি আজি সঁচাকৈ জুলিক বহুত ডাঙৰ হেল্প এটা কৰি দিলা দেই। নাই নাই হ'ব পিহু একো নাই দিয়া এইটোনো কিমান ডাঙৰ হেল্প সৰু হেল্প এটাহে কৰিছো আৰু মই যিখিনি জানো সেইখিনি কৰিছো আৰু মানে কিছুমান কাম শিকি মেলি থৈছো অলপ চলপকে কেতিয়াবা কামত দিব বুলি কাৰণ সময়ততো মানুহ বিচাৰি পোৱা নাযায় এইটো তোমালোকৰে চোৱা আজি বিচাৰিছা ইমানকৈ কিন্তু বিচাৰি পোৱা নাই এনেকুৱা ইমাৰ্জেঞ্চিৰ কাৰণে অলপকে শিকি থৈছো যাতে কামত আহে অ' হয় নেকি? তাৰমানে তুমি গোটেই কামবোৰে জানা ন অলপ অলপকে। বাৰু থেংক ইউ ছ' মাছ আজিৰ কাৰণে। তুমি সঁচাকৈ বহুত ডাঙৰ হেল্প এটাই কৰিলা। তোমাৰ কাৰণে সৰু হ'ব পাৰে কিন্তু মোৰ কাৰণেতো বহুত ডাঙৰ কাৰণ আজি মই বহুত টেনশ্যনত আছিলোঁ কেনেকৈ কি কৰিম মই একো ভাবিয়ে পোৱা নাছিলোঁ তাতে মানুহো বিচাৰি পোৱা নাই ভাল তোমাক লগ পালোঁ আৰু তুমি জানো বুলি ক'লা মোৰ অপশ্যন নাছিলে সেইকাৰণে তোমাক লৈ আহিলোঁ কিন্তু এতিয়া তোমাক আজি ভালেই কৰিলোঁ বুলি ভাবিছোঁ তুমি তোমাৰ কাম ধুনীয়াকৈ কৰিছা এতিয়াৰ পৰা মোৰ ঘৰত যদি কিবা প্ৰব্লেম হৈ যায় লিকেজৰ তোমাকে মাতিব পাৰিম আৰু ন বাৰু তুমি এতিয়া হয় নেকি ঘৰলৈ জুলি যাবা নেকি ঠিক আছে হ'ব দিয়া মোক মাতিব পাৰিবা মই তোমাৰ কাৰণে সদায় আছো মই এতিয়া ঘৰলৈকে যাম এনেইতো ঘৰলৈ যাব ওলাইছিলো আজি ইমান কাম নাছিল সেইকাৰণে সোনকালে ওলালো তাৰপিছত তোমাক দেখি পাই আকৌ তোমাৰ প্ৰব্লেমৰ কথা ক'লা সেইকাৰণে ভাবিলো ইয়াত আহি তোমাক হেল্প কৰি দিওঁ কাৰণ তুমি বহুত ডাঙৰ প্ৰব্লেমত পৰি গৈছা গতিকে এতিয়া মোৰ ইয়াত কাম হৈ গ'ল এতিয়া ঘৰলৈ যাওঁ আৰু ঘৰত গৈ অকণমান আৰাম কৰিব লাগিব অ' ঠিক আছে হ'ব তেতিয়াহ'লে তুমি লাঞ্চটো ইয়াতে কৰিব পাৰিলা হয় যদি তোমাৰ একো কাম নাই কাৰণ তোমাৰ আকৌ হেল্পৰ কাৰণে মাতিলে নহ'ব নহয় তুমি আমাৰ হেল্প কৰিলা সেইকাৰণে তোমাক লাঞ্চটো ইয়াতে কৰাবই লাগিব যদি তুমি বেয়া নোপোৱা ইয়াত ৰৈ দিব পাৰা লাঞ্চ কৰিবলৈ ৰাজীৱ তুমি আমাক ইমান ডাঙৰ এটা হেল্প কৰিছা এতিয়া আৰু তুমি আকৌ ঘৰলৈ গৈ পিনে লাঞ্চ অকলে অকলে কৰিবানে আকৌ বনোৱা মেলা কৰিব লাগিব তাতকৈ ইয়াতে আমাৰ লগতে লাঞ্চটো কৰি যাব পাৰিবা আহা ৰৈ দিয়া অকণমান দেৰি ইয়াতে বহাচোন ঠিক আছে তোমালোক দুইজনে ৰিকুৱেষ্ট কৰিছা যেতিয়া ৰৈ দিওঁ লাঞ্চটো কৰিয়ে যাম বাৰু ঘৰলৈ ঠিক আছে তেতিয়াহ'লে তুমি বহা আমি দুজনী গৈ পিনে কিচেনত লাগোগৈ দেই খালি অকণমান টাইম লাগিব একো বনোৱা হোৱাই নাই যে তাতে পাকঘৰটো ক্লিন কৰিব লাগিব এতিয়া সেইটো কাৰণে অলপ টাইম বহি দিয়া লাঞ্চটো আমি ৰেডি কৰিম তাৰপিছত খাব হৈ যাব বাৰু পিহু ব'ল সোনকালে দুইজনী কৰি লওঁগৈ